নমস্কাৰ আপোনাক স্বাগতম জনাইছো আপুনি চাই আছে বিয়লিৰ হেডলাইন ষ্টুডিঅত মই জয়ন্ত মাধৱ গোস্বামী বহু প্ৰত্যাশিত এটা দিন 5 আগষ্টলৈ মাজত মাত্ৰ এটা দিন ৰাম মন্দিৰৰ মহাভূমি পূজন হয় ৰাম মন্দিৰৰ ভূমি পূজনলৈ মাজত মাত্ৰ এটা দিন বাকি বুধবাৰে অনুষ্ঠিত হ'ব বহু প্ৰত্যাশিত ৰাম মন্দিৰৰ ভূমি পূজন এক মেগা ইভেন্টৰ আয়োজন কৰা হৈছে বৰ্তমান অযোধ্যাত ৰাম মন্দিৰৰ এই ভূমি পূজনক কেন্দ্ৰ কৰি আৰু ভূমি পূজনত অংশগ্ৰহণ কৰিব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু যাৰ বাবে এতিয়া নিৰাপত্তাৰ অভিজ্ঞ দুৰ্গত পৰিণত হৈছে অযোধ্যা মহামাৰী কৰোনা ভাইৰাছৰ বাবে ব্যাপক সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে অযোধ্যাত আৰু বিশেষকৈ মোদীৰ নিৰাপত্তাৰ বাবে যুৱ আৰক্ষীৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে অৰ্থাৎ 40 বছৰৰ তলৰ নিৰাপত্তাৰক্ষী মোতায়েন কৰা হ'ব মোদীৰ নিৰাপত্তাৰ বাবে তাৰ সমান্তৰালকৈ 3500 অতিৰিক্ত বাহিনী মোতায়েন কৰা হৈছে পূজনস্থলীত আনহাতে পূজনস্থলীত ধাৰাবাহিকভাৱে কৰা হৈছে কোভিড টেষ্ট কিয়নো কোভিড নিগেটিভ অতিথিৰ প্ৰৱেশত অনুমতি প্ৰদান কৰা হৈছে ইফালে আমন্ত্ৰিত হৈছে দেশৰ বহু ভিভিআইপি ইফালে ভূমি পূজনক লৈ অযোধ্যাত এতিয়া উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে আমি আপোনাক জনাই আহিছো 5 আগষ্ট মাত্ৰ এটা দিন বাকি ঐতিহাসিক প্ৰসিদ্ধ অযোধ্যাত ৰাম মন্দিৰৰ পুনৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰা হ'ব 2024 ভিতৰত লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে ৰাম মন্দিৰ নিৰ্মাণ কৰিবলৈ আৰু যাৰ বাবে ভূমি পূজনৰ বৰ্তমান ব্যাপক প্ৰস্তুতি চলিছে 5 আগষ্টৰ বাবে মহা আয়োজন চলিছে বৰ্তমান অযোধ্যাত ৰাম মন্দিৰৰ ভূমি পূজন আৰু এই ভূমি পূজনক লৈ এতিয়া উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে অযোধ্যাত ৰাম মন্দিৰৰ ভূমি পূজনত অংশগ্ৰহণ কৰিব আমি জনাইছো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভূমি পূজনক লৈ অযোধ্যাত এতিয়া এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে ন কইনাৰ ৰূপত এতিয়া সজাই পৰাই তোলা হৈছে সমগ্ৰ অযোধ্যাত চৌপাশে টেণ্ট বেনাৰ পোষ্টাৰৰ লগতে লগোৱা হৈছে ৰং-বিৰঙী আলোকসজ্জা সমগ্ৰ অযোধ্যাত লগোৱা হৈছে লাউড স্পিকাৰ যাতে অযোধ্যাবাসীয়ে ঘৰত থাকিয়ে শুনিব পাৰে ভূমি পূজনৰ কাৰ্যসূচী তথা প্ৰধানমন্ত্ৰীৰ ভাষণ কৰোনাৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ভূমি পূজনত যাতে অধিক লোকৰ সমাগম নঘটে তাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰশাসনে ইফালে লাইভ টেলিকাষ্টৰ ব্যৱস্থা কৰা হৈছে ৰাম মন্দিৰৰ ভূমি পূজনত আমি জনাইছো সমান্তৰালকৈ কটকটীয়া কৰি তোলা হৈছে অযোধ্যাৰ নিৰাপত্তা ব্যৱস্থা 3500 অতিৰিক্ত বাহিনী মোতায়েন কৰা হৈছে বিশেষকৈ মোদীৰ নিৰাপত্তাৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে 40 বছৰৰ তলৰ যুৱ আৰক্ষীক মোতায়েন কৰা হৈছে নিয়োগ কৰা হৈছে যাতে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হয় আৰু তাৰ সমান্তৰালকৈ কোভিড-19ৰ সংক্ৰমণৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে বিশেষকৈ ভূমি পূজনৰ বাবে যিসকল কৰ্মকৰ্তাই তাত কাম-কাজ অহৰ্নিশে কৰি আছে সেই সকলৰ যাতে কোভিড পজিটিভ হ'ব নোৱাৰে তাৰ বাবে বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে ধাৰাবাহিকভাৱে কোভিড টেষ্ট কৰা হৈছে আনহাতে যিসকল আমন্ত্ৰিত অতিথি সেই আমন্ত্ৰিত অতিথিসকলৰ কোভিড নিগেটিভ হ'ব লাগিব তেতিয়াহে ৰাম মন্দিৰৰ ভূমি পূজনৰ সেই বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰিব 5 জনতকৈ অধিক লোক একেলগে সমাগম হ'ব নোৱাৰিব আৰু অযোধ্যাত ইতিমধ্যে আৰম্ভ কৰা হৈছে পূজা অৰ্চনা অযোধ্যাত এতিয়া যেন আবতৰীয়া দীপাৱলীয়ে বিৰাজ কৰিছে आज जो घड़ी हम सबके सन्निकट आ चुकी है और जो ये तरासे हुए जो पत्थर आपको दिख रहे हैं ये आस्था पत्थर नहीं है ये भगवान श्री राम से जुड़ी हुई ये आस्थाएं हैं ये जो शिलापट रखी हैं ये भगवान श्री राम के जिस तरह हम लोग कहते हैं कि रोम रोम है इनमें भगवान श्री राम रोम रोम बसते हैं इसमें करोड़ों हिंदुओं की आस्था जुड़ी हुई है सबको खुशी है राम मंदिर बनने से अब जल्दी से मोदी जी आ रहे हैं प्रधानमंत्री अब वो भूमि पूजन कर देंगे हमारा काम अब जल्दी আৰু এনেদৰে বৰ্তমান তুংগত উঠিছে ভূমি পূজনৰ বাবে প্ৰস্তুতি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অংশগ্ৰহণ কৰিব আৰু যেহেতু কৰোনা ভাইৰাছৰ বিভীষিকাৰ সময় গতিকে বিভীষিকাৰ সময়ত যাতে অধিক লোকৰ সমাগম হ'ব নোৱাৰে তাৰ ওপৰত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰা হৈছে ইতিমধ্যে আৰক্ষী প্ৰশাসনে প্ৰত্যেকটো দিশ নিৰবিচ্ছিন্নভাৱে পৰ্যবেক্ষণ কৰা পৰিলক্ষিত হৈছে যাতে 5 জনতকৈ অধিক লোকৰ সমাগম হ'ব নোৱাৰে আৰু তাৰ সমান্তৰালকৈ অধিক গুৰুত্ব প্ৰদান কৰা হৈছে যে যিসকল তাত কৰ্মকৰ্তাই অহৰ্নিশে কাম কৰি আছে ভূমি পূজনৰ কামত বা ৰাম মন্দিৰৰ নিৰ্মাণ কাৰ্যত আৰু তেনে সকল কৰ্মকৰ্তাৰ ৰেপিড টেষ্ট কৰা হৈছে যাতে কৰোনা পজিটিভ কোনো এজনৰে নহয় সেই দিশটোৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে আৰু লগতে আমি জনাইছো যিসকল ভিভিআইপি আমন্ত্ৰণ জনোৱা হৈছে সেই সকলৰ যাতে কোভিড নিগেটিভ হয় বা কোভিড নিগেটিভ সকলেহে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰিব ইতিমধ্যে আমি জনাইছো যে আপোনালোকক এই অনুষ্ঠানত অংশগ্ৰহণ নকৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ ৰাজনাথ সিঙে অংশগ্ৰহণ নকৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অংশগ্ৰহণ নকৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহৰ শেহতীয়াকৈ কোভিড-19ত আক্ৰান্ত হোৱাৰ তথ্য পোহৰলৈ আহিছে আৰু তেনেস্থলত আমি জনাইছো এই সকল ভিআইপি বা ভিভিআইপি অংশগ্ৰহণ নকৰে এই ভূমি পূজনৰ বিশেষ অনুষ্ঠানত আৰু তাৰ সমান্তৰালকৈ বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলকো আমন্ত্ৰণ জনোৱা হোৱা নাই কৰোনা ভাইৰাছৰ বিভীষিকাৰ বাবে ভূমি পূজনত অংশগ্ৰহণ কৰিবলৈ
ৰাম মন্দিৰৰ ভূমি পূজনলৈ মাজত এটা দিন বুধবাৰে অনুষ্ঠিত হ'ব ৰাম মন্দিৰৰ ভূমি পূজন ভূমি পূজনত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিৰাপত্তাৰ অভেদ্য দুৰ্গত পৰিণত অযোধ্যা মহামাৰী কৰোনা ভাইৰাছৰ বাবে ব্যাপক সতৰ্কতা মোদীৰ নিৰাপত্তাৰ বাবে যুৱ আৰক্ষীৰ ব্যৱস্থা ৩৫০০ অতিৰিক্ত বাহিনী মোতায়ন পূজাস্থলীত ধাৰাবাহিকভাৱে কৰা হৈছে কোভিড নিগেটিভ অতিথিৰ প্ৰৱেশত অনুমতি আমন্ত্ৰিত হৈছে দেশৰ বহুতো ভিআইপি ভিভিআইপি ভূমি পূজনক লৈ অযোধ্যাত এতিয়া উৎসৱ পৰিৱেশ আৰু তদানীন্তন উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিচাৰপীঠৰ সেই ঐতিহাসিক ৰায় অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ যি গুৰুত্বপূৰ্ণ ঐতিহাসিক ৰায় প্ৰদান কৰিছিল আৰু তাৰ পিছতে প্ৰত্যাশিত ৫ আগষ্ট মাজত মাত্ৰ এটা দিন ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভূমি পূজন কৰিব ৰাম মন্দিৰৰ আৰু এই ৰাম মন্দিৰৰ মহাভূমি পূজন অনুষ্ঠানৰ বাবে বৰ্তমান প্ৰস্তুতি তুংগত উঠিছে সকলো ফালৰ পৰা তীক্ষ্ণ নজৰত ৰখা হৈছে অভিদ্য দুৰ্গত পৰিণত হৈছে বৰ্তমান অযোধ্যা আৰু সমগ্ৰ অযোধ্যা এতিয়া ন কইনাৰ ৰূপত সজাই পৰাই তোলা হৈছে আৰু বিশেষ প্ৰস্তুতি পৰ্ব সন্দৰ্ভত আমি অধিক খবৰ লাভ কৰিবলৈ মুহূৰ্তত আমি পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছো আমাৰ দিল্লীৰ ব্যুৰ চিফ পাৰ্থজ্যোতি বৰাৰ সৈতে পাৰ্থ আপোনাৰ কাষলৈ আহিছো এই মুহূৰ্তত এক উখল মাখল পৰিৱেশ এক ঐতিহাসিক ৰাম মন্দিৰৰ ভূমি পূজনৰ বাবে মাজত মাত্ৰ এটা দিন সকলোৱে অপেক্ষাৰ এতিয়া ক্ষণ গণিছে এই মুহূৰ্তত জানিব বিচাৰিছো যে নতুন গাইডলাইন প্ৰকাশ পাইছে ভূমি পূজনক কেন্দ্ৰ কৰি কি তথ্য এই মুহূৰ্তত আপোনাৰ হাতত আছে জয়ন্ত হয় অহা ৫ তাৰিখে ভূমি পূজন সম্পূৰ্ণ হ'ব অতি প্ৰত্যাশিত ৰাম মন্দিৰ নিৰ্মাণৰ ভূমি পূজনৰ উপস্থিত থাকিব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তাৰ সমান্তৰালকৈ এই যি ভূমি পূজন অনুষ্ঠান সেই অনুষ্ঠানত উপস্থিত থাকিব RSSৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মহাচৰ সঞ্চালক মোহন ভাগৱত আৰু তাৰ সমান্তৰালকৈ উপস্থিত থাকিব উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু উত্তৰ প্ৰদেশৰ ৰাজ্যপাল এই অনুষ্ঠানত উপস্থিত থাকিব তাৰ লগতে বিভিন্নজনক নিমন্ত্ৰণী পত্ৰ প্ৰেৰণ কৰা হৈছে কিন্তু যেহেতু কোভিড মহামাৰীৰ এক পৰিৱেশলৈ লক্ষ্য ৰাখি কিছু সাৱধানতা অৱলম্বন কৰা হৈছে বিশেষকৈ ৪ তাৰিখৰ পৰা অৰ্থাৎ অহা কালিৰ পৰা অযোধ্যাত কোনো প্ৰৱেশ কৰিব নোৱাৰিব অযোধ্যাত কাৰো প্ৰৱেশ অনুমতি দিয়া হোৱা নাই আৰু সাংবাদিকসকলক ৪ তাৰিখৰ পূৰ্বে অযোধ্যাত উপস্থিত হ'বলৈ অযোধ্যা জিলাৰ যিজন ডেপুটি কমিশনাৰ উপায়ুক্ত তেওঁলোকে ইতিমধ্যে এক নিৰ্দেশনা জাৰি কৰিছে ৫ তাৰিখে 12:30 বজাত ভূমি পূজন অনুষ্ঠান অনুষ্ঠিত হ'ব ইতিমধ্যে মই জনাইছোৱে যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভূমি পূজন যি কাৰ্য সম্পন্ন কৰিব তেওঁ এটা 40 কিলো ওজনৰ এটা ৰূপৰ ইটাৰে এই যি পবিত্ৰ কাম সম্পূৰ্ণ কৰিব 40 কিলো ওজনৰ ৰূপৰ ইটাৰে তেওঁ সেই পবিত্ৰ কাম সম্পূৰ্ণ কৰিব তাৰ আগতে তেওঁ অন্য এক হয় আৰু পাৰ্থই আমাক জনাইছে এই মুহূৰ্তত আৰু এই মুহূৰ্তত আমি জনাইছো যে দিনৰ 12:30 বজা শুভক্ষণ 12:30 বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভূমি পূজনৰ কাৰ্যসূচী হাতত ল'ব আৰু ইতিমধ্যে আমি জনাইছো যে আমাৰ সাংবাদিক আমাৰ ব্যুৰ চিফ দিল্লীৰ পাৰ্থই জনাইছে আমাক যে 40 কেজি ওজনৰ এটা ৰূপৰ ইটাৰে ভূমি পূজনৰ শুভাৰম্ভণি কৰিব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 40 কেজি ওজনৰ ৰূপৰ ইটা আৰু এই ইটাৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভূমি পূজনৰ শুভাৰম্ভণি কৰিব ৰাম মন্দিৰৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভণি কৰিব দিনৰ 12:30 বজা এই শুভক্ষণত ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰি ভূমি পূজনৰ কাম আনুষ্ঠানিকভাৱে আৰম্ভ কৰিব আৰু তাৰ সমান্তৰালকৈ আমি জনাইছো যে 60ৰ ঊৰ্ধৰ যিসকল ব্যক্তি সেইসকলে যাতে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে তাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে যদিও ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে নিজে অংশগ্ৰহণ কৰিব কিন্তু তাৰ সমান্তৰালকৈ LK আদৱানীৰ নামো চৰ্চালৈ আহিছিল আৰু LK আদৱানী হয়তো ভিডিঅ' কনফাৰেন্সিঙৰ যোগেদি অংশগ্ৰহণ কৰিব পাৰে এই ভূমি পূজনৰ কাৰ্যসূচীত আমি জনাইছো ৰাম মন্দিৰৰ বাবে এই মহাভূমি পূজনৰ আয়োজন বৰ্তমান অব্যাহত আছে ৰাম মন্দিৰৰ ভূমি পূজনলৈ মাজত মাত্ৰ এটা দিনৰ অপেক্ষা বুধবাৰে অনুষ্ঠিত হ'ব আমি জনাইছো আমাৰ সাংবাদিক দিল্লীৰ পৰা ব্যুৰ চিফ পাৰ্থই জনাইছে যে 12:30 বজাত ভূমি পূজনত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 40 কেজি ওজনৰ ৰূপৰ ইটাৰে শুভাৰম্ভণি কৰোৱা হ'ব এই ভূমি পূজন নিৰাপত্তাৰ বৰ্তমান অভিদ্য দুৰ্গত পৰিণত হৈছে অযোধ্যা মহামাৰী কৰোনা ভাইৰাছৰ বাবে ব্যাপক সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে মোদীৰ নিৰাপত্তাৰ বাবে যুৱ আৰক্ষীৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে
আৰু এই মুহূৰ্তত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ বৰ্তমান উপস্থিত হৈছে ভূমি পূজনৰ প্ৰস্তুতি পৰ্বৰ বুজ লৈছে মুখ্যমন্ত্ৰীগৰাকী এই মুহূৰ্তত আমি পোনপটীয়া সম্প্ৰচাৰ এই মুহূৰ্তত আগবঢ়াইছো অযোধ্যাৰ পৰা পোনপটীয়া সম্প্ৰচাৰ ৰাম মন্দিৰৰ মহাভূমি পূজন আৰু এই মহাভূমি পূজনৰ প্ৰস্তুতি পৰ্বৰ বুজ ল'বলৈ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ উপস্থিত হৈছে এই মুহূৰ্তত অযোধ্যাত ন কইনাৰ ৰূপত সজাই পৰাই তোলা হৈছে সম্পূৰ্ণ অযোধ্যা নগৰী আৰু এই মুহূৰ্তত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে এই মুহূৰ্তত উপস্থিত হৈছে ভূমি পূজনৰ প্ৰস্তুতি পৰ্বৰ বুজ ল'বলৈ সমগ্ৰ প্ৰস্তুতি নিজে বুজ ল'ব পৰিদৰ্শন কৰিব ৰাম মন্দিৰৰ ভূমি পূজনৰ সকলো দিবিশ চোৱা চিতা কৰিছে মুখ্যমন্ত্ৰীগৰাকী নিজেই আৰু এই মুহূৰ্ততে উপস্থিত হৈছে বিশাল মণ্ডপ বিশাল পেণ্ডেল সাজু কৰি তোলা হৈছে বৰ্তমান ৰাম মন্দিৰত অযোধ্যাত আৰু সমগ্ৰ দেশবাসীয়ে এক প্ৰকাৰ গভীৰ আগ্ৰহেৰে বাট চাই ৰৈছে 5 আগষ্টৰ দিনটোলৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দানৰ পাছতে এই কাৰ্যপন্থা হাতত লোৱা হৈছে আৰু 2024 চনৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰে ৰাম মন্দিৰ সম্পূৰ্ণ কৰি তোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে নানাৰঙী ফুল নানাৰঙী আলোকেৰে এই মুহূৰ্তত মায়াময় হৈ পৰিছে সমগ্ৰ অযোধ্যা আমি জনাইছো 3500 অতিৰিক্ত বাহিনী মোতায়েন কৰা হৈছে চল্লিশ বছৰৰ তলৰ যুৱ আৰক্ষীক মোতায়েন কৰা হৈছে মোদীৰ নিৰাপত্তাৰ বাবে আৰু এই পোনপটীয়া সম্প্ৰচাৰ অযোধ্যাৰ পৰা আমি দেখুৱাই আছো আপোনাক মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ উপস্থিত হৈছে বুজ লৈছে নিৰ্মাণস্থলী বুজ লৈছে ভূমি পূজনৰ আৰু এই স্থানতে ভূমি পূজন সম্পন্ন কৰা হ'ব 40 কেজি ওজনৰ ৰূপৰ ইটাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভূমি পূজন সম্পন্ন কৰিব দিনৰ 12:30 বজা শুভক্ষণ আমাৰ সাংবাদিকে জনাইছে এখিনি খবৰ এই মুহূৰ্তত শীৰ্ষ পৰ্যায়ৰ আৰক্ষী বিষয়াসকলে অহৰ্নিশে তদাৰক কৰিছে সমগ্ৰ বিষয় চোকা দৃষ্টি ৰাখিছে প্ৰত্যেকটো দিশৰ ওপৰত বিশেষকৈ নিৰাপত্তাৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰা হৈছে অত্যন্ত এটা স্পৰ্শকাতৰ যেহেতু বিষয় আৰু যাৰ বাবে অধিক কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দানৰ পাছত এতিয়া আনুষ্ঠানিকভাৱে ৰাম মন্দিৰৰ নিৰ্মাণ কাৰ্য আৰম্ভ হ'ব আৰু তাৰে ভূমি পূজনৰ এই বিশেষ কাৰ্যসূচী হাতত লোৱা হৈছে 5 আগষ্টৰ দিনটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত ভূমি পূজন সম্পন্ন হ'ব আৰু তাৰ বাবে এনেদৰে এতিয়া অহৰ্নিশে যোজা চলি আছে তুংগত উঠিছে বৰ্তমান প্ৰস্তুতি আৰু এই প্ৰস্তুতিৰ বুজ লৈছে স্বয়ং মুখ্যমন্ত্ৰীগৰাকী নিজে আৰু ভূমি পূজনক লৈ এনেদৰে এতিয়া অযোধ্যাত দেখিবলৈ পোৱা হৈছে এক উৎসৱমুখৰ পৰিৱেশ সমগ্ৰ অযোধ্যাক নতুন ৰূপত সজাই পৰাই তোলা হৈছে অযোধ্যাত এক প্ৰকাৰ এতিয়াৰ পৰা আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে যাতে অধিক লোকৰ সমাগম নহয় সামাজিক দূৰত্ব যাতে সকলোৱে বজাই ৰাখিব পাৰে তাৰ ওপৰত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰা হৈছে 5 জনতকৈ অধিক লোক একেলগে সমবেত হ'ব নোৱাৰিব তাৰ ওপৰতো বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে চৌপাশে টেণ্ট বেনাৰ পোষ্টাৰ আৰি দিয়া হৈছে ৰং বিৰঙী আলোকসজ্জা নানাৰঙী পুষ্পৰে এই মুহূৰ্তত মায়াময় পৰিৱেশে বিৰাজ কৰিছে অযোধ্যাত লাউড স্পিকাৰৰ ব্যৱস্থা কৰা হৈছে যাতে অযোধ্যাবাসীয়ে ঘৰত থাকি শুনিব পাৰে ভূমি পূজনৰ কাৰ্যসূচী তথা প্ৰধানমন্ত্ৰীৰ ভাষণ কৰোনা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ভূমি পূজনত যাতে অধিক লোকৰ সমাগম নঘটে তাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে পোনপটীয়া সম্প্ৰচাৰৰ ব্যৱস্থা কৰা হৈছে ৰাম মন্দিৰৰ ভূমি পূজনত আজিৰে পৰা পূজা অৰ্চনা আৰম্ভ হৈছে অযোধ্যাত
ৰাম বন্দনাৰে মুখৰ হৈছে অযোধ্যাৰ আকাশ বতাহ। বিশাল মণ্ডপ, বিশাল পেণ্ডেল বৰ্তমান সাজু হৈ উঠিছে। অন্তিম পৰশ দিয়াত ব্যস্ত কাৰিকৰীসকল। এই প্ৰস্তুতি আমি দেখুৱাইছোঁ এনেদৰে সকলো বৰ্তমান ব্যস্ত হৈ পৰিছে। প্ৰস্তুতি পৰ্বত সকলো বৰ্তমান এনেদৰে উবুৰি খাই পৰা পৰিলক্ষিত হৈছে। ভাগে ভাগে সকলো ব্যস্ত হৈ পৰিছে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিবলৈ। যাতে কোনো এজনে কোভিড পজিটিভ থাকিব নোৱাৰে তাৰ ওপৰত বিশেষভাৱে সতৰ্ক দৃষ্টি ৰখা হৈছে। অহৰহভাৱে কোভিড টেষ্ট চলি আছে সেই স্থানত। ভূমি পূজনস্থলীত প্ৰৱেশ কৰা প্ৰত্যেকগৰাকী ব্যক্তিৰে ৰেপিড টেষ্টৰ ব্যৱস্থা কৰা হৈছে। আৰু লগতে আমি জনাইছোঁ যে কোভিড নিগেটিভ হ'লেহে আমন্ত্ৰিত অতিথিসকলে প্ৰৱেশ কৰিব পাৰিব বা অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰিব। এই অনুষ্ঠানত অংশগ্ৰহণ নকৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং। আনহাতে কৰোনা ভাইৰাছৰ বিভীষিকাৰ বাবে বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলকো আমন্ত্ৰণ জনোৱা হোৱা নাই এই ভূমি পূজনৰ অনুষ্ঠানলৈ। আমি দেখুৱাইছোঁ পোনপটীয়া সম্প্ৰচাৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে এনেদৰে বুজ লৈছে প্ৰস্তুতি পৰ্বৰ। বিভিন্ন পৰামৰ্শ তেওঁ আগবঢ়াইছে। আইন শৃংখলাৰ ওপৰত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰা হৈছে। আৰক্ষী মহলৰ শীৰ্ষ বিষয়াসকল অহৰ্নিশে তদাৰক কৰিছে নিৰাপত্তাৰ প্ৰত্যেকটো দিশ। অযোধ্যাত ৰামৰ পূজা অৰ্চনা আৰম্ভ হৈছে আৰু ৰাম বন্দনাৰে এই মুহূৰ্তত মুখৰিত আকাশ বতাহ। আৰু অযোধ্যাৰ এই বিবাদমান এটা বিষয় দশক দশক ধৰি চলা এটা বিবাদৰ অন্ত পৰিছিল উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দানৰ অন্তত। আৰু সেই বিবাদৰ অন্ত পৰাৰ পিছতেই পুনৰ ৰাম মন্দিৰে জীপাল হৈ উঠিব, ৰাম মন্দিৰে থন ধৰি উঠিব অযোধ্যাত। আৰু তাৰে প্ৰস্তুতি এই মুহূৰ্তত আমি দেখুৱাইছোঁ। এয়া পোনপটীয়া সম্প্ৰচাৰ অযোধ্যাৰ পৰা। ভূমি পূজনৰ সকলো বিষয় তদাৰক কৰিছে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে। আৰু এই মঞ্চৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক সম্বোধন কৰিব। বিশাল মঞ্চ এই মুহূৰ্তত সাজু হৈ উঠিছে। মঞ্চৰ প্ৰত্যেকটো দেশ তদাৰক কৰা পৰিলক্ষিত হৈছে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক। No comment. 40 কেজি ওজনৰ ৰূপৰ ইটা ইতিমধ্যে আমি জনাই আহিছোঁ আপোনাক। আৰু সেই বিশেষ ইটাটোৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভূমি পূজনত ৰাম মন্দিৰৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভণি কৰিব। আৰু
ভূমি পূজনৰ এই মেগা ইভেণ্টৰ বাবে বৰ্তমান প্ৰশাসন সম্পূৰ্ণৰূপে সাজু হৈ উঠা পৰিলক্ষিত হৈছে। দিনৰ 12:30 বজাত 5 আগষ্টৰ 12:30 বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভূমি পূজন আনুষ্ঠানিকভাৱে সম্পন্ন কৰিব আৰু তাৰে প্ৰস্তুতি তুংগত এই মুহূৰ্তত আমি পোনপটীয়া সম্প্ৰচাৰ আগবঢ়ালোঁ। অযোধ্যাৰ পৰা 9 কন্যা ৰূপত সজাই পৰাই তোলা হৈছে সমগ্ৰ অযোধ্যা। আৰু বিয়লি হেডলাইন্সৰ পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে সময় হ'ল এটি চমু বাণিজ্যিক বিৰতিৰ। এক্সপাৰ্ট ডিছৱাছ বাৰে আঁতৰাই জ্বলি যোৱা মছলাৰ দাগ